হাই ফ্ৰেণ্ডছ, দিনৰ ভিডিঅ' আছিলে আজি। মই চোতালত বহিছোঁ, ৰ'দত বহি কেনে মাছ কেইটামান কাটিম। সৰু মাছ ৰাখিছিলোঁ আজি, তো মাছকেইটা ভাজিবৰ কাৰণে চোতালতে বহিলোঁ। ভিতৰত ঠাণ্ডা লাগিছে। এই মাছখিনি কাটি বাছি ধুনীয়াকৈ ল'লোঁ। লৈ নিমখ হালধি সানি কেনে ফ্ৰাই কৰি ল'ম। প্ৰথমতে বুট দুটামান আছিলে, বুটকেইটা খাই ল'ম আগতে। তাৰপিছত শাক কুটি কেনে ৰেডি কৰি ল'লোঁ। আৰু এইফালে মোৰ শাক কুটাও হৈ গ'ল। আৰু এফালে আপোনাৰ এইখিনিত মই লাই শাক বইল কৰিছিলোঁ, তাতে বাঁহৰ গাজ আৰু জালুক দিছিলোঁ আৰু কেঁচা জলকীয়া এটা ফালি দিছোঁ। আৰু বিশেষ একো দিয়া নাই, অকল বইল খালি। সেই মাছ ভাজি হ'ল, শাকখিনিও ইয়াৰ ৰেডি হৈ গ'ল। মানে মোৰ এতিয়া বনাম। লাই শাকখিনি হৈ গ'ল, লাই শাক বইলটো মোৰ ৰেডি হৈ গ'ল কাৰণে। তো কমলা আছিলে, কমলা দুটা কাটিলোঁ। মই আৰু শাহু মায়ে খাম আজি, কাৰণ ঘৰত আজি কোনো নাই। চব মানে ক'ৰবাত ফুৰিব গৈছে, মা আৰু ময়ে অকল। দুটা কমলা কাটি ধুনীয়াকৈ এৰাই ল'লোঁ। তাতে নিমখ জলকীয়া ধনিয়া পাত অকণমান তেল দি কিনে এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। মই আৰু মোৰ শাহুমাই দুটাই ধুনীয়াকৈ মিলি কিনে খালোঁ। শাকখিনি বহাই দিলোঁ এফালে, মই তাত খাই দিলোঁ। শাকখিনি বহাই দিলোঁ, ভালকৈ ভাজি কমি গ'ল। তাৰপিছতে অলপ পানী দি দিলোঁ। পানী দি কেনে হোৱাৰ আগে মাছকেইটাও দি দিলোঁ। শাক আঞ্জা মোৰ হ'লেই, আৰু অলপমান তিল পতাতে বটিম। তাৰমানে পটাত বটি খাই ভাল লাগে। এতিয়ালৈ বাই বাই।